নিশ্চয়কৈ কালিৰ দিনটোত মুখ্যমন্ত্ৰী গুৱাহাটীৰ পৰা আহি দিল্লীত উপস্থিত হয় আৰু কালিয়ে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক সাক্ষাতত মিলিত হয় আৰু তেওঁ মন্ত্ৰীসভাৰ গোটেই বিষয়খিনি যাৱতীয় যি অনুমোদন সেয়া ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ পৰা লাভ কৰিছে। এই কথা টুইটযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই ৰাজ্যবাসীক অৱগত কৰিছে আৰু তেওঁ কৈছে যে 5 জুনত মন্ত্ৰীসভাৰ যি সম্প্ৰসাৰণ সেই সম্প্ৰসাৰণ হ'ব আৰু 5 তাৰিখে হয়তো যি 8জন নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব তেওঁলোকৰ নাম বা তেওঁলোকে শপত গ্ৰহণ সেই দিনটোত কৰিব, দায়িত্ব ল'ব মন্ত্ৰী হিচাপে। এতিয়া আপুনি যিটো প্ৰশ্ন কৰিছে যে বৰ্তমান ইয়াৰ পূৰ্বৰ যিখন মন্ত্ৰীসভা আছিল তাত থকা যিসকল মন্ত্ৰী আছিল তেওঁলোক সকলোৱেই এইবাৰ মন্ত্ৰীসভাত থাকিবনে নাই, এই মুহূৰ্তত সেইটোৱে সকলোতকৈ ডাঙৰ প্ৰশ্ন। ইতিমধ্যে আমাৰ হাতত যিটো তথ্য আহি পৰিছে, এইবাৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকাল, সেই কাৰ্যকাল মুখ্যমন্ত্ৰী হিচাপে তেওঁ যিখন মন্ত্ৰী তালিকা প্ৰস্তুত কৰিব সেই তালিকাত কেইবাখনো নতুন মুখ দেখা পোৱা যাব, অৰ্থাৎ অভিজ্ঞতা লগতে নতুন এইটো ফৰ্মুলাতে মন্ত্ৰীসভাখন গঠন কৰা হ'ব। আৰু ইতিমধ্যে আপুনি যিকেইটা নাম উল্লেখ কৰিছে, শদিয়াৰ পৰা বলিন চেতিয়াৰ নামটো চৰ্চাত আছে, সুশান্ত বৰগোহাঁইৰ নামটো চৰ্চাত আছে। ইয়াৰ উপৰিও আমি যদি চাওঁ তেতিয়াহ'লে পূৰ্বৰ যিসকল মন্ত্ৰী আছিলে তাৰ ক্ষেত্ৰত আমি কওঁ যে তেওঁলোক বাহাল থকাৰ সম্ভাৱনা আছে। মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, লগতে ৰণোজ পেগু, বিমল বৰা, এওঁলোক হয়তো মন্ত্ৰীসভাত পুনৰ থাকিব পাৰে এতিয়ালৈকে যিখিনি খবৰ আহিছে। ইয়াৰ উপৰিও নতুন মুখৰ ক্ষেত্ৰত আমি যদি চাওঁ তেতিয়াহ'লে বলিন চেতিয়া আৰু সুশান্ত বৰগোহাঁই এই দুইটা নাম হয়তো নতুন নাম হিচাপে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব পাৰে। আৰু যিহেতু শেষ মুহূৰ্তত কিছু ছাৰপ্ৰাইজ থাকে বা কিছু এনেকুৱা ধৰণৰ ছাৰপ্ৰাইজ এক এলিমেণ্ট সাধাৰণতে বিজেপিৰ মন্ত্ৰীসভাৰ ক্ষেত্ৰত বা বিজেপিৰ যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত থাকে, গতিকে তেনে ক্ষেত্ৰত ছাৰপ্ৰাইজ এক পেকেজ হিচাপে বা এটা ছাৰপ্ৰাইজ হিচাপে হয়তো নতুন এখন বা দুখন মুখৰ অন্তৰ্ভুক্তি হ'লেও আচৰিত হ'ব লগা নাই। কিন্তু এটা কথা নিশ্চিত যে 19জনীয়া যিহেতু মন্ত্ৰীসভা গঠন হ'ব পাৰে, কিন্তু সম্পূৰ্ণ 19জনীয়া মন্ত্ৰীসভা গঠন নহয়। মন্ত্ৰীসভাৰ বৰ্তমান যিকেইজন মন্ত্ৰীক দায়িত্ব দিয়া হৈছে আমি যদি চাওঁ তেনেহ'লে ইতিমধ্যেই প্ৰায় 4জনকৈ মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত শপত লৈছে। গতিকে তেনে ক্ষেত্ৰত বাকী যি সংখ্যা হ'ব সেয়া হয়তো 14জনীয়া এক মন্ত্ৰীসভা হ'ব, এই ধৰণৰ এক ইংগিত এই মুহূৰ্তত পোৱা গৈছে। গতিকে আমি কিছু অপেক্ষা কৰিব লাগিব আৰু লক্ষণীয় হ'ব যে নতুন সম্প্ৰসাৰণ হ'বলগীয়া মন্ত্ৰীসভাত কোনে কোনে ইয়াত স্থান পাবলৈ সক্ষম হয় আৰু যিসকল পুৰণা মন্ত্ৰী আছিল এই ক্ষেত্ৰত কাৰ ভাগ্য আকৌ পুনৰবাৰ তেওঁলোকক সহায় কৰে আৰু তেওঁলোক পুনৰ মন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ব পাৰে। লগতে এইখিনিতে এটা গুৰুত্বপূৰ্ণ বিষয় আছে মিত্ৰদল BPF আৰু AGP, এই দুইটা দলৰ পৰা আৰু এজন সদস্য যদি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয় তেনেহ'লে এটা কথা ক'ব লাগিব যে তেতিয়া হয়তো কেশৱ মহন্ত অসম গণ পৰিষদৰ পৰা মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে এই সম্প্ৰসাৰণ হ'বলগীয়া মন্ত্ৰীসভাত। নিশ্চয়কৈ প্ৰাঞ্জল প্ৰতিম দাস। আৰু ইতিমধ্যে উল্লেখ কৰা হৈছে যে 5 জুনত সম্প্ৰসাৰণ হ'ব অসম মন্ত্ৰীসভাৰ আৰু এই মন্ত্ৰীসভাৰ তালিকাত কাৰ নাম অন্তৰ্ভুক্ত হ'ব সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় বিষয় হিচাপে দেখা দিব। কিন্তু মন্ত্ৰীসভা সম্প্ৰসাৰণ এই বিষয়টোক লৈ আলোচনা কৰিবৰ বাবে নতুন দিল্লীত উপস্থিত হৈছে বা নতুন দিল্লীত সেইকেইদিন বাহৰ পাতিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ ইতিমধ্যে আলোচনাও চলিছে। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে দেখা দিব কোন বা কাৰ নাম অন্তৰ্ভুক্ত হ'ব এই মন্ত্ৰীসভাৰ তালিকাত।